বজাৰত এয়া বজাৰ কৰাৰ পিছত ফিৰনি কিনিছো Hello, hi everyone. Welcome to my channel. আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' কৰোঁ বুলি আৰম্ভ কৰিছোঁ বহুত আগতে ভিডিঅ' দিয়া তাৰপিছত দিম বুলি কেতিয়াও মানে মকাই পোৱা নাই ভিডিঅ' বনাবলৈ মনো যোৱা নাই ওলাই যোৱা হয় বাহিৰত ক'ৰবাত যোৱা হয় বাট কেতিয়াও ফোনটো মানে লোৱাই নহয় তেনেকৈ গুচি গৈছে আৰু মাজতে মন নোযোৱা হৈ গৈছিলে তাৰপিছত আকৌ মোৰ কেতিয়াবা মানে ফোন আহিলে মোৰ ফ্ৰেণ্ডে কয় তই ভিডিঅ' দিয়া নাই ভিডিঅ' দিবি তো ইয়াতে মই নাম ল'ব বিচাৰিছিলোঁ মোৰ ফ্ৰেণ্ড উপাসনা আৰু মুন্না স্পেচিয়েলি তাহাঁতৰ পৰা মই বহুত শুনিছিলোঁ ভিডিঅ' দিবি তো আকৌ এবাৰ ভাবিছিলোঁ আকৌ এবাৰ ষ্টাৰ্ট কৰোঁ চ' আহক আজি অলপ ওলাই যাব লৈছোঁ ইয়াতে গণেশগুৰিত এখন কেফে আছে বোলে তো তাতে যাম আৰু দেখাম আপোনালোকক চাই থাকক কি খাওঁ ক'ত যাওঁ আৰু এতিয়া যাবলৈ লৈছোঁ এয়া আমাৰ কণিকা বাইদেৱে ভাত বনাই আছে এয়া চব ৰেডি কৰি মেলি আৰু মই এতিয়া হৈ গ'লোঁ ৰেডি যাবৰ কাৰণে আৰু এতিয়া টাইমটো দেৰি হৈ গ'ল 3টা বাজিব হ'ল আৰু আমি লাঞ্চ কৰিব যাব লৈছোঁ চ' লেটছ চি তাত কি খাওঁ আৰু কেনেকুৱা হয় চব দেখাই আছোঁ চাই থাকক আৰু এনেদৰে আমি যাবলৈ ওলাইছোঁ আৰু এটা কথা গাড়ীত বহিলেই মিউজিক ষ্টাৰ্ট হয় সেইকাৰণে মই ভইচ অভাৰ দিব লগা হৈছে আৰু এনেদৰে আমি গৈ পালোঁ গণেশগুৰিৰ একদম হাৰ্টত থকা পিক এণ্ড কেফে এইখন হৈছে বাহিৰৰ ভিউটো আৰু বহি পেলাই বিৰাটেই ভাল লাগিলে ভিতৰতো কেফে আছে আৰু এনেদৰে বাহিৰতো বহিব পাৰি আৰু এনেদৰে গৈ পাই আমি মেনু চাই পেলাই খোৱা বস্তু অৰ্ডাৰ দিলোঁ আমাৰ খানা অৰ্ডাৰ দিলোঁ আৰু আমি বাহিৰতে বহিছিলোঁ অলপ মুকলি লাগে ভাল লাগে ভিতৰখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকক আৰু এইখিনি হৈছে কেফেখনৰ ভিতৰৰ সাইডটো বিৰাটেই ধুনীয়া সঁচাকৈ আৰু সৰু সৰু কিছুমান ডিজাইন দি পেলাই আৰু বুকছ ৰাখিছে তাতে যিখিনি আপোনালোকে দেখিলে আৰু এতিয়া এয়া আহি গ'ল আমাৰ খানা এইটো হৈছে চীজ আলু আৰু আছে এটা লাজানিয়া আৰু আমি মকটেলছ অৰ্ডাৰ দিছিলোঁ তো আমি খাই লওঁ আৰু দেখাই দেখিম আপোনালোকে চাই থাকক
আৰু এইখিনিতে মই আকৌ এটা ভইচ অভাৰ দিব বিচাৰিছোঁ এই যে আলুটো দেখিছে আলু চিজৰ এটা কিবা আইটেম আছিলে যিটো মোৰ এইখিনি থাকি গ'ল কিন্তু এই মানুহজন যে দেখিছে তেখেতে কেতিয়াও আলু নাখায় আৰু প্লেটখন খালী বাকলিটোও নাই বাকলিটো সতেও খাইছে আৰু এতিয়া ফিডবেক দিয়াৰ সময় সকলোবোৰ আইটেম একচুৱেলি ভাল আছিলে সব ধুনীয়া টেষ্টি আছিলে চ' আমি সবতে ভালে এটা ৰেটিং দিছোঁ and it's time to say bye to Pick and Cafe আৰু ধুনীয়াকৈ তাৰ পৰা আমি খানা খাই পেলাই এতিয়া তাৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি অলপমান যিহেতু সময় আছে আৰু ওলাই যাব লৈছোঁ কাৰণ মোৰো এটা দুটা শ্বপিং কৰিব আছিলে চ' উই থট অফ গোয়িং টু ফেঞ্চি বাজাৰ আৰু ফেঞ্চি বজাৰটো এইখন মাৰ্কেটক বেলেগকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই এইখনত বহুতখিনি বেগছ আৰু ছোৱালীৰ বিশেষকৈ চেণ্ডেল জোতাৰ কালেকশ্যন থাকে আৰু ময়ো এই দোকানখন বিৰাটেই ভাল পাওঁ কাৰণ তাত ভেৰাইটিজ বস্তু পোৱা যায় আৰু তাৰ পৰা মই এইটো বেগটো ল'লোঁ তো ঘৰত গৈ আপোনালোকক দেখাম আৰু ফেঞ্চি বজাৰত এয়া বজাৰ কৰাৰ পিছত ফিৰনি কিনিছোঁ ফিৰনি কিনি পেলাই এতিয়া আমি ঘৰ যাওঁ আৰু মই লোৱা বেগটো এইটো হয় চ' কেনেকুৱা লাগিছে কমেণ্টত জনাব আজিলৈ আহোঁ বাই আৰু আজি এটা শ্বৰ্টকৈ মই ডেইলি ভিডিঅ' বনালোঁ ইমানেই দেখালোঁ আপোনালোকৰ যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' অতি সোনকালে আহি আছোঁ এবাৰ দেৰি নকৰোঁ এবাৰ ব্লগ দি থাকিম আৰু আপোনালোকে চাই থাকিব চ' আজিলৈ আহোঁ হেভ এ গুড ডে জয় অসম